ভাৰত চৰকাৰৰ ফালৰ পৰা আপোনালোকলৈ মুকলি কৰিছে বহুতো ভেকেঞ্চি। এইবাৰ আপোনালোকলৈ মুকলি কৰিছে তেওঁলোকে ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ কাৰণে কিছুমান ভেকেঞ্চি। যদিহে আপোনালোকে এই পোষ্টবিলাক এপ্লাই কৰাৰ পৰা আঁতৰত থাকি যায় তেনেহ'লে আপোনালোকে বহুতেই প্ৰস্তাৱ। চ' আপোনালোকে ভিডিঅ'টি স্কিপ নকৰিব, ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈ ভালদৰে চাই যাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰঞ্জিত। আপোনালোকে চাই আছে মোৰ অসম জব পইণ্ট চেনেলটো, যিটো আপোনালোকৰ এটা ট্ৰাষ্টেড চেনেল। আপোনালোকে বিশ্বাস কৰি ল'ব পাৰে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ যিটো ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ কাৰণে তেওঁলোকে মুকলি কৰিছে ভেকেঞ্চিসমূহ। এতিয়া আপোনালোকে এই ভেকেঞ্চিসমূহ এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ বয়সৰ সময়সীমা কিমান, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান, আপোনালোকে কেনেধৰণে ইয়াক এপ্লাই কৰিব, আপোনালোকৰ চেলাৰী কিমান হ'ব, সম্পূৰ্ণ ডিটেইলছ আপোনালোকে ভিডিঅ'টিৰ জৰিয়তে পাই যাব। মাত্ৰ আপোনালোকে ভিডিঅ'টি স্কিপ নকৰিব। চ' বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। ইয়াৰ অৰ্গেনাইজেশ্যনৰ নাম হৈছে ইণ্ডিয়ান কোষ্ট গাৰ্ড। লাষ্ট ডেট হৈছে আপোনালোকৰ 23 জুলাই 2025 তাৰিখ। যিহেতু এতিয়া আপোনালোকৰ অনলাইন হৈ আছে, আপোনালোকে ইয়াক অনলাইন কৰক অতি সোনকালে। ভেকেঞ্চি আছে টোটেল 170টা। পোষ্টৰ নাম হৈছে এছিষ্টেণ্ট কামাণ্ডেণ্ট। তাৰ পাছতে কেটেগৰী হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট জবছ আৰু অফিচিয়েল ৱেবছাইট হৈছে www.indiancoastguard.gov.in। এতিয়া জানো আহক ইয়াৰ টোটেল কিমান পোষ্ট আছে, য'ত পোষ্টবিলাক হৈছে আপোনালোকৰ জেনেৰেলত আছে 46 পোষ্ট, যিটো আপোনালোকৰ এছিষ্টেণ্ট কামাণ্ডেণ্ট যিটো জেনেৰেল ডিউটি আছে তাৰ কাৰণে আপোনালোকৰ জেনেৰেলৰ 46টা পোষ্ট আছে, OBCৰ 35টা, STৰ 24টা, SCৰ 25টা, EWSৰ 10। টোটেল আপোনালোকৰ 140 পোষ্ট আছে। তাৰ পাছতে এছিষ্টেণ্ট কামাণ্ডেণ্ট যিটো টেকনিকেল মেকানিকেল আছে, সেই মেকানিকেল পোষ্টবিলাকত 30 পোষ্ট আছে। ইউআৰত আছে 13, টোটেল পোষ্ট আছে 30, OBCত আছে 8, STত আছে 4, SCত আছে 3 আৰু EWSত আছে 2। টোটেল আপোনালোকৰ 30 পোষ্ট আৰু 140 আৰু 30 টোটেল 170 পোষ্ট আছে আপোনালোকৰ ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ কাৰণে। চ' আপোনালোকে যিমান পাৰে অতি সোনকালে এপ্লাই কৰক। এতিয়া জানো আহক এজ লিমিট, বয়সৰ সময়সীমাৰ ভিতৰত যিবিলাক আপোনালোকৰ পোষ্ট আছে এছিষ্টেণ্ট কামাণ্ডেণ্ট জেনেৰেল ডিউটি, তেওঁলোকে এপ্লাই কৰিব পাৰিব 18ৰ পৰা 21 বছৰ বয়সলৈকে। আৰু টেকনিকেল যিবিলাক আছে এছিষ্টেণ্ট কামাণ্ডেণ্ট টেকনিকেলৰ পোষ্ট আছে 21 বছৰ বয়সৰ পৰা 25 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। আৰু লগতে এজ ৰিলেক্সন দিছে সকলোৰে কাৰণে 5 বছৰ। কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ, যিটো এছিষ্টেণ্ট কামাণ্ডেণ্ট জেনেৰেল ডিউটি, তাত আপোনালোকৰ তেওঁলোকে লিখি দিছে যে নটিফিকেশ্যনত যিটো PDF তাত উল্লেখ কৰিছে, শুড হোল্ড এ গ্ৰেজুৱেট ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। তেওঁলোকে গ্ৰেজুৱেট কৰা হ'ব লাগিব ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা। তাৰপাছতে এছিষ্টেণ্ট কামাণ্ডেণ্ট টেকনিকেল যিবিলাক পোষ্ট আছিলে, শুড হোল্ড অন ইঞ্জিনিয়াৰিং ডিগ্ৰী ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি। তেওঁলোকে ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব বুলি PDFত তেওঁলোকে উল্লেখ কৰি দিছে। আপোনালোকে মই ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ, তাত গৈ আপোনালোকে ক্লিক কৰি সম্পূৰ্ণ ডিটেইলছ চাই ল'ব পাৰিব। এতিয়া এপ্লিকেশ্যনৰ ফিজৰ যদি কথা ক'বলৈ যাওঁ, এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত UR, OBC, ST, SC, EWS সকলোৱে 300 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। এতিয়া জানো আহক এই পদবিলাক আপোনালোকে কেনেধৰণে এপ্লাই কৰিব। এপ্লাই কৰিবলৈ হ'লে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে লিংকটোত গৈ ডাইৰেক্ট ক্লিক কৰি নিজৰ মোবাইলতে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু সেই লিংকটো যেতিয়া ক্লিক কৰিব এটা নতুন পেজ খোল খাব। পেজটো খোলাৰ লগে লগে আপোনালোকে নিজৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ আৰু যিবিলাক ৰিকুৱাৰ্ড ডকুমেণ্টছ আছে সেইবিলাক আপোনালোকে তাত আপলোড কৰিব আৰু নিজৰ চাইনটো দিব। তাৰপাছতে কেটেগৰী ৱাইজ আপোনালোকৰ যিটো কেটেগৰী, সেই কেটেগৰী ৱাইজ আপোনালোকে নিজৰ এপ্লিকেশ্যন ফিজ দি ছাবমিট কৰি দিব। আৰু একেবাৰে শেষত প্ৰিণ্ট আউট কপিটো ল'বলৈ নাপাহৰিব, যিটো আপোনালোকে ভৱিষ্যতে এক্সামৰ ক্ষেত্ৰত বা কিবা প্ৰয়োজন হ'ব আপোনালোকে প্ৰিণ্ট আউট কপিটো ল'বলৈ নাপাহৰিব। চ' বন্ধু বান্ধৱীসকল, যিটো আপোনালোকৰ লেটেষ্ট আপডেট আছিলে আপোনালোকে নিশ্চয়কৈ এতিয়া গম পাইছে। যদি আপোনালোকৰ কিবা প্ৰব্লেম হয় আপোনালোকে ভিডিঅ'ৰ কমেণ্ট কৰি, আপোনালোকে কমেণ্ট বক্স খোলা আছে, কমেণ্ট কৰি আপোনালোকে জনাবলৈ নাপাহৰিব। লগতে আপোনালোকে ভিডিঅ'টি লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈও নাপাহৰিব। আৰু আগৰ ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পাই আছোঁ। চ' বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। জয় হিন্দ।